বিভিন্ন ধৰণে উচলাব খোজে হাফিজ বছিৰ আহমেদ সেইকাৰণে ডাঙৰীয়াৰ লগতে মিত্ৰসকল আমাৰ প্ৰতি ধন্যবাদ তেখেতৰ দি আছে সহযোগীসকলৰ পৰা এটা সভা স্থগিত প্ৰস্তাৱৰ ৰুলিং পাইছিলোঁ গতিকে ইয়াৰ ওপৰত মাননীয় অধ্যক্ষ মহোদয় অসম বিধানসভাৰ কাৰ্য পৰিচালনা বিধিৰ 56 নং নিয়ম অনুসৰি আমি এটা সভাস্থগন প্ৰস্তাৱ দিছিলোঁ আৰু এই সভাস্থগন প্ৰস্তাৱৰ জৰিয়তে আজিৰ দিনটোৰ সমূহ কাৰ্যসূচী বাতিল কৰি আমি যেটো এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আমি এই সভাস্থগন প্ৰস্তাৱ দিছোঁ এই বিষয়টো আলোচনাৰ কাৰণে লোৱাৰ কাৰণে আপোনাক আমি অনুৰোধ জনাইছোঁ আৰু এই বিষয়টো হ'ল মুখ্যমন্ত্ৰী মহোদয়ৰ প্ৰত্যক্ষ উচতনি আৰু বিষাক্ত মন্তব্যৰ ফলশ্ৰুতিত অসমৰ বিভিন্ন প্ৰান্তত এক বিশেষ সম্প্ৰদায়ৰ লোকৰ ওপৰত নিৰ্যাতন আৰু হিংসাত্মক কাৰ্যকলাপ চলি আছে আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ লগতে বিশেষ সম্প্ৰদায়ৰ ওপৰত চলি থকা অত্যাচাৰ অতি শীঘ্ৰে বন্ধ কৰা হোক আৰু এই বিষয়টো আমি এই কাৰণেই আনিছোঁ আমি দেখিছোঁ বিগত কিছুদিনৰ পৰা অসমত বিশেষকৈ উজনি অসমত যিসকল নামনি অসমৰ শ্ৰমিক তাত বিভিন্ন সূত্ৰে কৰ্মৰত হৈ আছে কিছু সংখ্যক আছে তাত কৃষি শ্ৰমিক কিছুমান ইটা ভাটাৰ শ্ৰমিক কিছুমান ৰাজমিস্ত্ৰী যোগালী ৰাজপথত কাম কৰা বা বিভিন্ন ধৰণৰ কাম কাজত বা সৰু সুৰা ব্যৱসায়ত তেওঁলোক তাত কাম কৰি আছে বিগত কিছুদিনত আমি দেখিছোঁ তেওঁলোকক হাতত লাঠি লৈ একাংশ উদণ্ড প্ৰকৃতিৰ লোকে বিচাৰি বিচাৰি কোন কাৰোবাৰ ঘৰত যদি মিয়া আছে নেকি এনেকৈ গৈ ঘৰে ঘৰে সুধিছে যে কোনোবাই ভাড়া ঘৰত ভাড়া দিছে নেকি তেওঁলোকক আনি পেলাই কাণত ধৰাই আঁঠু কৰাইছে কিছুমানক মাৰপিট কৰিছে কিছুমানৰ তেওঁলোকৰ কামৰ পাৰিশ্ৰমিক নিদিয়াকৈ মাৰপিট কৰি তাৰ পৰা খেদি পঠোৱা হৈছে কিছুমান এনেকুৱা বিপদগ্ৰস্ত হৈছে তাত তেওঁলোকে ফোন কৰিছে আমাকো ফোন কৰে যে আমি যে ইমান দিন কাম কৰিলোঁ আমাৰ টকা পইচাটো দিয়াই নাই আনকি আমাক এতিয়া কাণত ধৰাই আঁঠু কৰাই ইয়াৰ পৰা যাব দিছে এতিয়া আমি যে ঘৰলৈ ঘূৰি যাম আমাৰ ভাড়াৰ পইচাটোও নাই আমাক অলপ পইচা পঠাওক আমি ঘৰলৈ ঘূৰি আহিম এনেকৈ বিভিন্নজনৰ ওচৰত তেওঁলোকে হেৰি কৰিছে আৰু ঘৰে ঘৰে তেওঁলোকে এটা ভাবুকি দিছে যে কোনো নামনি অসমৰ কোনো মুছলমান লোকক যাতে তাত ঘৰ ভাড়া নিদিয়ে আৰু এনে ঘটনা আনকি কিছুদিন আগতে বঙাইগাঁৱত যেতিয়া তবলিগ জমাতৰ এটা লোক তেওঁলোক কলিকতাত গৈছিল তাৰ পৰা ঘূৰি আহি নিজৰ ঘৰত যাওঁতে ৰাজপথত তেওঁলোকৰ অটো ৰিক্সা ৰখাই পেলাই তেওঁলোকক তাত মাৰপিট কৰা হ'ল বিভিন্ন প্ৰান্তত অসমত এই যে লাঠি লৈ পেলাই অসমৰ জনসাধাৰণে অসমৰ নাগৰিকক লাঠি লৈ আইন শৃংখলা পৰিস্থিতি নিজৰ হাতত উঠাই লৈ তেওঁলোকে এনেধৰণে নিৰ্যাতন চলাব পাৰিছে আৰু ভাৰতবৰ্ষত অধ্যক্ষ মহোদয় এনে কোনো ৰাজ্য নাই যিখন ৰাজ্যত এখন জিলাৰ মানুহ আন এখন জিলাত তেওঁলোকে কামৰ কাৰণে যাব নোৱাৰে এখন জিলাৰ মানুহ অন্য এখন জিলাত কাম কৰিবলৈ গ'লে তাত তেওঁলোকক মাৰপিট কৰা হয় নিজৰ ৰাজ্যত নিজে ফ্ৰী মুভমেণ্ট আৰু তেওঁলোকৰ কৰ্ম অধিকাৰ মুভমেণ্টৰ অধিকাৰ নিজৰ ৰাজ্যত চলা ফুৰা কৰাৰ অধিকাৰ পোৱা নাই ইমান এটা অৰাজক পৰিস্থিতি অসমত হৈছে গতিকে এই বিষয়টো অতি গুৰুত্বপূৰ্ণ মাননীয় অধ্যক্ষ মহোদয় যিহেতু বিষয়টো ইট ইজ আটমষ্ট পাব্লিক ইম্পৰ্টেঞ্চ গতিকে আমি এই বিষয়টো আনিছোঁ আৰু ইট ইজ ৰিচেণ্ট অকাৰেঞ্চ এইটো এই কেইদিনতে এই ঘটনাটো হৈ আছে আৰু এইটো যিটো মানে এডমিচিবিলিটি যিটো চৰ্ত থাকে যে এডজৰ্নমেণ্ট মচন তাত এইটো কোৱা হ'ল যে বিষয়টো ডেফিনিট হ'ব লাগে ৰিচেণ্ট অকাৰেঞ্চ হ'ব লাগে আৰু এইটো মিনিষ্টেৰিয়েল ৰেছপনচিবিলিটি থাকিব লাগে এইটো আমাৰ গৃহ বিভাগৰ দায়িত্বত আছে গতিকে মই ভাবোঁ এই যে নাগৰিকক অত্যাচাৰ কৰা মাৰপিট কৰা আৰু পৰিতাপৰ মুখ্যমন্ত্ৰীয়ে আনকি উচতনি দিয়ে ৰিক্সা ভাড়া 5 টকা হ'লে 4 টকা দিয়া ৰিক্সা ভাড়া 5 টকা ঠাইত 4 টকা দিয়া এনেকৈ অত্যাচাৰ কৰা যাতে মানুহবিলাক অসমৰ পৰা গুচি যাব লাগে এই বিষয়টো আজি কেনেকৈ চৰকাৰে কেনেকৈ দায়িত্ব লৈ আইন শৃংখলা এই বিষয়ে আপোনাক অনুৰোধ জনাইছোঁ যে এইটো আমাক এডমিট কৰক আমি এই বিষয়টো আলোচনা কৰাটো অতি প্লিজ হৈছে আৰু সন্মানীয় ঘটনালৈ হৈছে আৰু নাই বিষয়টো যি উত্থাপন কৰিছে গুৰুত্বপূৰ্ণ লৈ কৰিব নোৱাৰে চৰ্চাৰ বিষয় কিন্তু এতিয়া প্লিজ নহয় এইটো ডিবেট নহয় মইতো কিবাই কৰা নাই নহয় যে আমাৰ ইয়াত বহুত স্কোপ আছে আৰু সেই বিষয়টো আমি মচন অফ থেংকছ আমাৰ গভৰ্ণৰ এড্ৰেছৰ ওপৰত আমি আলোচনা কৰিম গতিকে তাতে আপোনালোকে বিষয়টো সম্পূৰ্ণভাৱে উত্থাপন কৰিব পাৰে আৰু ইয়াৰ ওপৰত মুখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰদান দিব তেখেতে গৃহমন্ত্ৰীও হয় গতিকে সেইটোৰ কাৰণে আমি এডজৰ্নমেণ্ট মচনটো মানে
বাকীখিনি বিষয়টো থৈ ফালে অকল এইটো কথা পাতিব লাগে বুলি তেনেকুৱা বিষয় নাই আৰু যিদিনা গভৰ্ণৰ এড্ৰেছ হয় সেইদিনা এইটো স্থগিত কৰিব নোৱাৰে এজ পাৰ আমাৰ মানে ৰুল যিটো চলি আহি আছে বা বাজেট ডিছকাশ্যন হ'লে আমি হাউচ এডজৰ্ণ কৰি মানে অকল এটা বিষয়ৰ ওপৰত আমি আলোচনা কৰিব নোৱাৰোঁ কিন্তু মই আপোনালোকক কৈছোঁ যে এই বিষয়টো আমি গভৰ্ণৰ এড্ৰেছৰ ওপৰত যিটো মশ্যন অফ থেংকছ ইয়াৰ ওপৰত যিটো আমি ডিছকাশ্যন কৰিম ইয়াতে গোটেই বিষয়টো আপোনালোকে আলোচনা কৰাৰ সুযোগটো আছে এই বিষয়টো আপোনালোকে তাতে দৃষ্টিগোচৰ কৰিব পাৰিব সেইকাৰণে মই সেই এডজাৰ্টমেণ্ট মশ্যনৰ যিটো প্ৰস্তাৱ সেইটো অগ্ৰাহ্য কৰিলোঁ এতিয়া 0 আৱাৰ স্যার 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 0 আৱাৰ হৈছে বিষয়টো বহুত নাই, নাই, গুৰুত্বপূৰ্ণ স্যার আপুনি পিছলৈ পাবই গ'লে আপুনি মশ্যন অফ থেংকছত ক'ব পাবই তো থাকি যাব শ্ৰী কমলেশ্বৰ এইকাৰণে আমি পুৰকাষ্ট স্যার ইমান স্যার স্যার প্লিজ এই- প্লিজ প্লিজ আপোনালোকে ডিছকাশ্যন কৰিব নিৰ্যাতিত পাৰিব। হৈছে স্যার স্যার গণতান্ত্রিক বস্তু থাকি যাব Please, please. আমি লক্ষ্য কোনো বিষয় Please, স্যার please. এইটো স্যার শুনক স্যার এই লাগে স্যার আমি বিষয়টো বিচাৰিছো আপোনালোক শুনক। স্যার আজিয়ে ল'ব লাগে কাৰণ ইমান গুৰুত্বপূৰ্ণ বিষয় স্যাৰ নাই, পিছলৈ গ'লে থাকি যাব আপোনালোকে গভৰ্ণৰ আজি- এড্ৰেছৰ আজি ডিছকাশ্যনতে তাতে এই মানুহ বিষয়টো সুৰক্ষিত আনিব নহয় পাৰিব। নিজৰ ৰাজ্যত Please. নিজৰ ৰাজ্যত মানুহ Please. আজি সুৰক্ষিত নহয় প্লিজ বিধানসভাত এইটো বিষয় তেখেতসকলে আলোচনা কৰাৰ ধৰ্মীয় কোনো হৈ আছে আপত্তি নাই তেখেতসকলে আৰু গোটেই ধৰ্মীয় হৈ আছে তেখেতসকলে তাতে নিৰাপদ নহয় বিভিন্ন তাৰ প্ৰতিনিধিসকলে কাম-কাজৰ খবৰ ক্ষেত্ৰত লোৱা নাই চৰ্চা হ'ব। তাৰ আৰু তাতে প্ৰতিনিধিসকলে আপোনালোকে খবৰ লোৱা এই নাই বিষয়টো ৰাখিব। ৰাজ্যৰ মুখীয়াজনে উচতাই আছে মানুহখিনি শ্ৰী ঘৰৰ পৰা কমলেশ্বৰ দেৱ পুৰকাষ্ট অকল কমলেশ্বৰ দেৱ মাইকটো চলিব আজিয়ে ডিছকাশ্যন হ'ব লাগে ইয়াৰ টো আপুনি আমি আমাৰ অনুৰোধ কৰিছো প্লিজ 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 বহি যাওক প্লিজ বহি যাওক প্লিজ বহি যাওক 0 আৱাৰ 0 আৱাৰ প্লিজ আসামমালা কাজে স্যার স্যার প্লিজ বহি যাওক প্লিজ ভয়াবহ শিলচর স্যার প্লিজ নোহোৱা হৈ পৰিছে নাগৰিক প্লিজ আপোনালোকে মশ্যন অফ থেংকছৰ ডিছকাশ্যন হ'ব আজি হ'ব লাগিব তাতে কৰিব পাৰিব চব আপোনালোকে গোটেই এইটো কথাই ক'লে হ'ল। আপোনালোকে এইটো বিষয় ক'লেই হ'ল চবে ঠিক আলোচনা হ'ব লাগিব কমলেশ্বৰ দেৱ পুৰকাষ্ট আছে এডজনমেণ্ট আসামমালা কমলেশ্বৰ দেৱ কাজে পুৰকাষ্ট স্যার শ্রমিক ভয়াবহ শিলচর জয়ন্তীয়া সড়ক স্যার পথ আমি সদন বৰ্জন কৰিম যদি আমি কৈ থাকক এলাও নকৰিলে আমি সদন বৰ্জন আসামমালা কাজের ভয়াবহ শিলচর জয়ন্তীয়া সদন সড়ক বৰ্জন কৰিলো পথ অবরোধ ক্ষুব্ধ জনতা